হেল্ল' এভৰিৱান, কি খবৰ? আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভেজ চিকেন কেনেকৈ বনাই আপোনালোকক দেখাইছোঁ। প্ৰথমতে অলপ আটা লৈ ল'ব। আটাখিনি ধুনীয়াকৈ মঠি ল'ব। যেনেকৈ আমি আটা ৰুটি বনাবলৈ মঠি লওঁ, ঠিক তেনেকৈ আপোনালোকে মঠি ল'ব। মঠি লৈ পেলাই অলপ পানী ল'ব। পানী লৈ সেই মঠি লোৱা আটাখিনি 5 মিনিটমান থৈ এই পানীখিনি ধুনীয়াকৈ ধুই ল'ব। যেতিয়ালৈকে এই ধুই লোৱা বগা পানীখিনি নাযায় তেতিয়ালৈকে আটাখিনি ধুনীয়াকৈ ধুই ল'ব। ধুই আপোনালোকে চাব লাষ্টত অলপ ৰাবাৰৰ নিচিনা তেনেকৈ হৈ থাকি যাব। সেইখিনি আপোনালোকে উঠাই ল'ব। উঠাই লৈ এখন কেৰাহী পাতি ল'ব। তাতে অলপ গৰম পানী দি ল'ব। গৰম পানীখিনি উতলি থাকোঁতে অকণমান হালধি দিব। মই যিখিনি আটা ধুই উলিয়াই লৈছিলোঁ সেই আটাখিনি মই ইয়াতে অলপ বইল কৰি ল'ম। বইল কৰি লোৱাৰ পিছত ধুনীয়াকৈ কাটি ল'ম। দেখিবলৈ একদম চিকেনৰ নিচিনাই হৈ গ'ল, খাবলৈও ঠিক চিকেনৰ দৰেই লাগে। ধুনীয়াকৈ কাটি ল'ম। কাটি লৈ পেলাই মই ইয়াত মছলা বিশেষ ব্যৱহাৰ নকৰোঁ। মই আদা, নহৰু, পিঁয়াজ আৰু বিলাহী দিম আৰু আলু অকণমান কাটি লৈছোঁ। আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম তেলত। যেতিয়ালৈকে ৰঙা পৰি নাযায় তেতিয়ালৈকে আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰিলে সেইখিনি তেলতে মই আকৌ যিখিনি চিকেন কাটি লৈছিলোঁ সেই চিকেনখিনি মই ইয়াতে ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লৈ সেই একেখিনি তেলতে মই অকণমান পাঁচফোৰণ দিম। পাঁচফোৰণ দি মই পিঁয়াজ কাটি লৈছিলোঁ। বিলাহী, আদা, নহৰু, পিঁয়াজ মই অলপ পেষ্ট কৰি লৈছিলোঁ। সেইখিনি কাটি লোৱাখিনি ভাজি ল'ম। মই সম্পূৰ্ণকৈ ফ্ৰাই নকৰোঁ, তাতে অলপ ভাজি যিখিনি পেষ্ট কৰি লৈছিলোঁ সেইখিনি বাকি দিম। তাৰপৰা আলুখিনি দি দিম। আলুখিনি দি ধুনীয়াকৈ ভাজি ল'ম। ভাজি লৈ পেলাই মই যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেই ফ্ৰাই কৰি থোৱা চিকেনখিনি ইয়াতে দি দিম। মছলা আপোনালোকে আপোনালোকৰ মতে দিব পাৰে। যি খাই চিকেন মছলা দিব পাৰে, গৰম মছলা। মই ইয়াত জিৰা, ধনিয়া আৰু অকণমান গৰম মছলা ব্যৱহাৰ কৰিছোঁ। সঁচাকৈ বহুত ধুনীয়া হৈছিলে। একদম চিকেনৰ নিচিনাই লাগিছিলে খাবলৈ। আপোনালোকে সকলোৱে এবাৰ ট্ৰাই কৰি চাবচোন, বিৰাটেই ভাল লাগিছিল খাই।